মই চৰকাৰক এটাই আহ্বান জনাম যাতে মাধুৰ্য বৰ্মনে শেষ ঘটনা হয় এজনৰ আৰু যাতে কোনো ধৰণৰ এই ঘটনাৰ জৰিয়তে বলি হ'বলগীয়া নহয় তাৰ কাৰণে আমাৰ চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে আমি নিশ্চয় অনুৰোধ জনাম। আৰু এই ক্ষেত্ৰত মই এই কথাটোও ক'ব লাগিব যে আমি সমাজখনেও আমাৰ এনেধৰণৰ ঘটনা যাতে ভৱিষ্যতে সংঘটিত হয় তাৰ ক্ষেত্ৰতো আমি সমাজখনে আমি কিছু সচেতন সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে। গতিকে মই ভাবোঁ যে চৰকাৰৰ যিখিনি দায়িত্ব এই দায়িত্বখিনি পালন নিশ্চয় কৰিব, কিন্তু তাৰ লগে লগে আমিও সমাজৰ এগৰাকী নাগৰিক হিচাপে আমাৰো নিশ্চয় দায়িত্ব আছে আৰু আমি এই দায়িত্বখিনি পালন কৰি আগবাঢ়ি যাব লাগিব। তেতিয়াহে এইটোৱে শেষ ঘটনা হ'ব। যিহেতু অভিযুক্ত ইতিমধ্যে এগৰাকী আন্তন্তৰত মৃত্যু হৈছে আৰক্ষী, পিতৃ আপোনাৰ আগত ক'লে যে আন কেইবাগৰাকী অভিযুক্ত থাকিব পাৰে, গতিকে আৰক্ষীক এই গোটেই বিষয়টো তদন্ত কৰাৰ কাৰণে কি ধৰণে? নাই মই যিহেতু পিতৃয়ে কৈছে যে এই ঘটনাটোত অকল যিগৰাকী এনকাউণ্টাৰত নিহত হ'ল অকল তেওঁৱে নহয়, তেওঁৰ লগত আৰু 4-5জন থকা বুলি তেওঁলোকে কেইবাজনো থকা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। মই ভাবোঁ যে পিতৃৰ এই যে অভিযোগ ইয়াৰ সত্যাসত্যটো নিৰূপণ কৰাটো উচিত আৰু এই ক্ষেত্ৰত আৰক্ষী বিভাগে প্ৰয়োজনীয় যিখিনি ব্যৱস্থা এই ব্যৱস্থাখিনি গ্ৰহণ কৰাটো উচিত। যথেষ্ট দুখীয়া পৰিয়াল, গতিকে চৰকাৰৰ ক্ষেত্ৰত কিবা যিখিনিলৈ চৰকাৰৰ দায়িত্বটো নিশ্চয় পালন কৰিব। ইয়াতে যোৱাকালি জয়ন্ত মল্ল বৰুৱা আহিছে, চুন্দমন পাটোৱাৰী আহিছে, গতিকে তেওঁলোকৰ লগত আমি নিশ্চয় কথাটো পাতিব লাগিব। কেনেধৰণে এই পৰিয়ালটোক সকাহ দিব পৰা যায় তাৰ নিশ্চয় চিন্তা চৰ্চা আমি কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।